নমস্কাৰ গ্ৰহণ কৰিব। নতুনকৈ অসমৰ লোকসেৱা আয়োগৰ পৰা পদ মুকলি হৈছে, মানে APSC তৰফৰ পৰা পদ মুকলি হৈছে। পষ্টৰ নাম হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ আণ্ডাৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট। ইয়াত মুঠতে 18টা পদ আছে। ইয়াত জেনেৰেলৰ কাৰণে 8টা পদ আৰু OBCৰ কাৰণে 6টা পদ আৰু অন্যান্য ৰিজাৰ্ভ কেটেগৰী ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে বাকীকেইটা পদ আছে। ইয়াত বেচিক ইয়াৰ যিটো পে স্কেলৰ চেলেৰীৰ কথা কৈ আছোঁ। ইয়াত চেলেৰী বেচিকেলি পে স্কেল 1400ৰ পৰা 70,000ৰ ভিতৰত আৰু গ্ৰেড পে'টো 8,700। ইয়াত পে বেণ্ডটো 2 হিচাপে হয়। ইয়াত বেচিকেলি ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক হ'ল 3 বছৰৰ কাৰণে ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰ আৰু নহ'লে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰৰ তৰফৰ পৰা। ইয়াত বেচিকেলি ডিপ্ল'মা কৰা হ'ব লাগিব আৰু ৰেগুলাৰ কৰ্চ হ'ব লাগিব ডিপ্ল'মাটো। ইয়াৰ বয়সৰ সীমা হ'ল 18 বছৰৰ পৰা 40 বছৰ বয়সত আৰু ST SCৰ কাৰণে 5 বছৰ ৰিজাৰ্ভেশ্যন থাকে আৰু OBCৰ কাৰণে 3 বছৰৰ ৰিজাৰ্ভেশ্যন থাকে। ইয়াৰ এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হৈছে 16 তাৰিখ 7 মাহৰ পৰা আৰু ক্লজিং ডেট হ'ল 15 তাৰিখ 8 মাহ। ইয়াত এপ্লিকেশ্যন ফিজ হ'ল জেনেৰেলৰ কাৰণে 297 টকা, OBCৰ কাৰণে 197 টকা আৰু ST SC আৰু BPL থকাবিলাকৰ কাৰণে 47 টকা। ইয়াত বেচিকেলি এক্সামৰ বাকীটো আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবই আৰু ইয়াত বেচিকেলি এক্সামৰ চেণ্টাৰবিলাক বেচিকেলি ইয়াত যিকেইটা দিয়া আছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী এইকেইটাতে পৰে। এইখিনি আৰু